নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ ন্যায় বিভাগৰ ফালৰ পৰা মুকলি হোৱা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। কি চাকৰি আছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমানকৈ বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকৰ নিজৰ বন্ধু বান্ধৱৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধু বান্ধৱে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে দেখিব হৈছে ভেকেঞ্চিখিনি আছে কামৰূপ জুডিচিয়াৰী, মানে কামৰূপ যিটো ন্যায়পালিকা আছে তাৰ পৰা ভেকেঞ্চিখিনি আহিছে। অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি আহিছে, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু এটা আপোনালোকে দেখিব পাৰিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA কামৰূপৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। লাষ্ট ডেট দি আছে 21/5/2024 মে' মাহৰ আপোনালোকে 21 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA কামৰূপ আমিনগাঁও তাৰ পৰা ভেকেঞ্চিখিনি আহিছে। দুটা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি আহিছে। আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি এটা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু দৰমহাসমূহ আপোনালোকক দিয়া হ'ব 12,000 টকাকৈ পাৰ মান্থ। আৰু লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে কম্পিউটাৰ বিষয়ে অলপ হ'লেও আপোনালোকে জনাটো বাধ্যতামূলক হয়। আৰু পিয়নৰ ক্ষেত্ৰত এটা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ 8 পাছ বিচাৰিছে। 8 পাছ 12 পাছ লগতে গ্ৰেজুৱেশ্যন কৰিলে আবেদন কৰিব নোৱাৰিব। 8 পাছ 10 পাছ হ'লেহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কিন্তু 12 পাছ কেণ্ডিডেটৰ আবেদনসমূহ কৰি ল'ব নোৱাৰিব। আৰু পে' লেভেল আপোনালোকক দিয়া হ'ব 10,000 টকা পাৰ মান্থকৈ। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কিন্তু আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন আপোনালোকে অফলাইন মাধ্যমেহে কৰিব লাগিব। আৰু অফলাইন মাধ্যমে আবেদন কৰিবলৈ আপোনালোকে যিটো গুগল বা ক্ৰমত গৈ আপোনালোকৰ যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় বা আছাম যিটো আপোনালোকৰ ফৰ্ম হয়, সেই ফৰ্মখন ডাউনলোড কৰিব। ডাউনলোড কৰি পেলাই আছাম যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেট পাৰ্টনাৰ ফৰ্ম হয়, সেই ফৰ্মখন ডাউনলোড কৰিব। ডাউনলোড কৰি ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকৰ যিসমূহ এডুকেশ্যনৰ চাৰ্টিফিকেট হয় সেইখিনি জেৰক্স কৰিব। জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰিব। এটেষ্টেড কৰি আপোনালোকে নিজৰ হোৱাটছএপত আপোনালোকে নিজৰ যিটো আপোনালোকৰ পোষ্ট অফিচ হয় সেই পোষ্ট অফিচ যোগে আপোনালোকে দি পেলাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকে আবেদন কৰিবলৈ আপোনালোকে এই এড্ৰেছটোত পঠাব লাগিব। মই আপোনালোকক কৈ দিওঁ, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ কামৰূপ অথৰিটি, এইটো আপোনাৰ এড্ৰেছত পঠালে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনৰ অন্তিম সীমা হয় আপোনালোকৰ 21 মে' 2024 বৰ্ষৰ 4টা বজালৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ মই ভিডিঅ'ত লগ পাম।